নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰঙালীৰ পঞ্চম দিন আৰু আজিয়ে হৈছে নাঙলৰ বিহু। আৰু নাঙলৰ বিহু মুখ্যতঃ কৃষিৰ লগত জড়িত, অৰ্থাৎ গৰু বিহুৰ পৰা আজিৰ দিনটোলৈকে বা পঞ্চম দিনটোলৈকে কৃষকসকলে কৃষি কৰ্ম নকৰে, অৰ্থাৎ হাল খতি পৰ্ব পালন কৰে। মানে গৰু হাল, নাঙল আৰু কৃষকসকলে মানে বিহুৰ কাৰণে বিশেষ এটা জিৰণি বা বিহু পালন কৰে, সেয়েহে কৃষি কৰ্মত নিয়োজিত নহয়। কিন্তু এই পঞ্চম দিনৰ পৰা এইবিধ পিঠা খাই কৃষক আৰু গৰু হালে পুনৰ কৃষি কৰ্মত নিয়োজিত হয়। আৰু এই পিঠাভাগ হৈছে পিঠাগুড়ি, ৰঙালাও বা পানীলাও আৰু গুড়ৰ লগত সানি লাড়ুৰ আকাৰত বৰাই পিঠাৰ আকাৰত চেপেটা কৰি তেলত ভাজি বনোৱা হয়। পিছলৈ ইয়াত জোল মিঠা তেনেদৰে ৰখা হয়, ইয়াক সাঁচি ৰাখিবলৈ আৰু সোৱাদ পাবলৈ। এইবিধ পিঠাক আমাৰ ফালে লাওপুল্লা পিঠা বুলি কোৱা হয়। আৰু এনেদৰে আজি নাঙলৰ বিহু সম্পন্ন কৰা হয়। মানে হালখতি পৰ্ব আজিৰ পৰা শেষ হয়, মানে পুনৰ কৃষক খেতিত নিয়োজিত হয়। আজিলৈ ইমানে।